চাওক পঞ্চায়ত নিৰ্বাচন হ'বনে নহয় এইটোৱে মোৰ লৈ ভয় বা চিন্তা। আজি বিজেপি নিজে তেওঁলোকে পঞ্চায়ত নিৰ্বাচন পিছুৱা মূল কাৰণ হ'ল যে তেওঁলোকৰ চিম্বলত বা তেওঁলোকৰ হয় কোনো ৱাৰ্ড কেণ্ডিডেট হ'বলৈ বিচৰা নাই। তেওঁলোকে ৱাৰ্ডৰ ভিতৰত কেণ্ডিডেট পোৱা নাই, বেলেগ বেলেগ দলৰ পৰা ইম্পৰ্ট কৰিবলৈ বিচাৰিছে। কিয়নো কোনো আজি বিজেপি দলৰ হৈ গাঁৱৰ ভিতৰত প্ৰচাৰ কৰিবলৈ সাহস কৰা নাই। যিহেতু গাঁৱৰ মানুহখিনি ধৰিব যে গাঁৱৰ ৰাস্তাখিনি হোৱা নাই, মহিলাখিনি ধৰিব যে আমি গছ পুলি ৰুলো 10,000 টকা ক'ত। তো এই যে মানুহৰ প্ৰশ্ন উত্তৰ তেওঁলোকৰ ওচৰত নাই, সেইকাৰণে কোনোৱে আজি বিজেপি দলৰ টিকেট বিচৰা নাই, আৰু যাৰ ফলত আমাৰ প্ৰাৰ্থীহীন বিজেপি এতিয়া একো উপায় নাপায় পঞ্চায়ত নিৰ্বাচন পিছুৱাইছে। যিহেতু তেওঁলোকৰ ৰাজনীতি মাত্ৰ আদানী আৰু আম্বানীক সহায় কৰা, আদানী আৰু আম্বানী বিয়া খোৱা, তেওঁলোকৰ ল'ৰা ছোৱালীক ভাল ICC পোষ্টত লৈ যোৱা, সেয়া লৈ ব্যস্ত। কিন্তু দেশত কি চলি আছে, গাঁৱত কি চলি আছে, পথাৰত কি চলি আছে, তাৰ পৰা তেওঁলোকে দুয়োজন আঁতৰত আছে। যদি ড্ৰাগছ মুক্ত অসম বিচাৰো, যদি আমি ল'ৰা ছোৱালী বিচাৰো যে তেওঁলোকে ঘাত প্ৰতিঘাত থাকিবই জীৱনত, কিন্তু তেওঁলোকে মানসিকভাৱে হাৰ যে মানি নলয়, তেতিয়াহ'লে সকলোকে খেলৰ প্ৰতি আগ্ৰহী কৰিব লাগিব। আৰু খেলৰ এই পৰম্পৰা, খেলৰ এই আদৰ্শ, খেলৰ কাৰণে ভাল পথাৰ, আন্তঃগাঁথনি, প্ৰশিক্ষণ, কাপোৰ, জাৰ্চিৰ প্ৰতিযোগিতা সকলোৰ ওপৰত আমি জোৰ দিলেহে আমি নিজৰ সমাজৰ ভিতৰত আমি নিজৰ ল'ৰা ছোৱালীখিনি তৈয়াৰ কৰিব পাৰিম।